আছিলে 10 মই একেবাৰে শেষৰটো আছিলোঁ তাৰপিছত লাহে 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 অলপমান দুই এটা কথা জনা হলো বুজা হলো আৰু খুব ঠেহফেচ কৰিছিলোঁ খুব কান্দিছিলোঁ স্কুললৈ যাবলৈ মন নাই একদম একদম মন নকৰোঁ স্কুললৈ যাবলৈ তাত ভাল হ'বলৈ আৰম্ভ কৰিলোঁ এই পৰীক্ষাত যদি উত্তীৰ্ণ হোৱা তুমি ডিসি হ'ব পাৰিবা জীৱনত মই প্ৰথমবাৰ ইউপিএসসি শব্দটো শুনিছোঁ ক্লাছ 9ত আৰু সেই ৰাতিটো মোৰ টোপনি নাহিলে মই ভাবিছিলোঁ যে ময়ো এদিন যদি সেই পৰ্যায়লৈ পাব পাৰোঁ কিমান ভাল লাগিব দেউতাই মনটোত কিমান ভাল পাব আৰু সেই লক্ষ্যৰ উদ্দেশ্য সেই ক্লাছ 9তে দেখিছিলোঁ 2015 চনৰ কথা আজি মই ইউপিএসসি পোৱা নাই কিন্তু এপিএসসিত হ'লেও সক্ষম হৈছিলোঁ কিন্তু সপোনৰ পখা সেই তেতিয়াই মেলিছিলে কিন্তু তাৰপিছতে মই স্কুললৈ আহিলোঁ মোৰ ইলেক্টিভ সাবজেক্ট আছিলে হিষ্ট্ৰী সেই হিষ্ট্ৰীতে পঢ়ি মেলি মই মেট্ৰিক পাছ কৰি ৰামানুজন সিনিয়ৰ সেকেন্ডাৰী স্কুললৈ যাওঁ আৰু ৰামানুজনত গৈ পেলাই পৰিৱেশটো এনেকুৱা পাওঁ যে সমগ্ৰ অসমৰ পৰা সবতকে চোকা চোকা কেইটা তালে আহে আজি শংকৰদেৱ শিক্ষা নিকেতনৰ যিটো পৰিৱেশ আমাৰ দিনত হেতু নগাঁও ৰামানুজনত আছিলে এই নিকেতনখনলৈ অসমৰ সবতকে চোকা চোকা কেইটাই আহে মই ভালকৈ জানো আমাৰ দিনত তাত তেনেকুৱা হৈছিলে গতিকে এই সীমিত পৰিৱেশত আমি ডাঙৰ দীঘল হোৱাৰ পিছত আমাৰ কম্পিটিশন আৰু বাঢ়িবলৈ ধৰিলে ৰাজ্যিক পৰ্যায়ত এটা কম্পিটিশন পালো যে সবেই দেখোন চোকা তেনেহলে মই আৰু বেছি পঢ়িব লাগিব আৰু ধুনীয়াকৈ পঢ়িব লাগিব মেট্ৰিকত ষ্টেণ্ড নকৰি অলপমানৰ কাৰণে হাই সেকেন্ডাৰীটো বহুত আশা আছিলে ষ্টেণ্ড নকৰিলোঁ ছাৰে মোক আজিও গালি পাৰে সেইদিনা ফোন কৰিও গালি পাৰিছে অৱশ্যে বাৰু যিয়ে নহওক ৰামানুজনত থাকোঁতেই মোৰ মন গ'ল যে ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক প্ৰেক্ষাপটত যিহেতু এটা আভাস পালোঁ যে কম্পিটিশ্যন কেনেকুৱা গতিকে মই ৰাষ্ট্ৰীয় পৰ্যায়তো তেনেকুৱা এটা কম্পিটিশ্যন পাব পাৰোঁ নেকি তেনেকুৱা এটা প্ৰেক্ষাপট পাব পাৰোঁ নেকি তেতিয়াই মোৰ মন গ'ল যে দিল্লী বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ যাওঁ ভাৰতৰ 1 নম্বৰ শিক্ষা অনুষ্ঠান সেই ইউনিভাৰ্চিটিখনত যদি পঢ়িবলৈ পাওঁ মই নিশ্চিতভাৱে ইপ্সিত লক্ষ্যৰ উদ্দেশ্যে আগবাঢ়ি যাবলৈ সক্ষম হ'ম সেই মৰ্মে মই গ্ৰেজুৱেশ্যন কৰিবলৈ যাওঁ দিল্লী বিশ্ববিদ্যালয়ৰ মতিলাল নেহৰু কলেজত আৰু তাত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কম্পিটিশ্যন পালোঁ আৰু কষ্ট কৰিলোঁ আৰু ভগৱানৰ কৃপাত সকলোৰে আশীৰ্বাদত মই দিল্লী ইউনিভাৰ্চিটিৰ গ্ৰেজুৱেশ্যনৰ সময়ত টপাৰ আছিলোঁ তাৰপিছতে 2023 বৰ্ষত যেতিয়া এপিএসসিৰ নটিফিকেশ্যন ওলায় মিনিমাম এজ যেতিয়া 21 বছৰ লাগে পুৰাবলৈ মোৰ 21 বছৰ হোৱা নাছিলে মই নোৱাৰিলোঁ পুৰাব যদিও মোৰ প্ৰিপেৰেশ্যন আছিলে মই 2023 বৰ্ষৰ এপিএসসি পৰীক্ষা দিবলৈ নাপালোঁ খং আৰু ক্ষোভত জৰ্জৰিত হৈ মই বোলো যা ইউপিএসসিত মোৰ বয়স হৈছে ইউপিএসসিয়ে ডাইৰেক্ট দিওঁ ভাবিলোঁ আৰু সেইমতে পঢ়িলোঁ 15-16 ঘণ্টা পৰ্যন্ত পঢ়িলোঁ ছ'চিয়েল মিডিয়া কাট অফ কোনো মানুহৰ লগত কণ্টেক্ট নাই একদম নিষ্ঠা আৰু গুৰুত্ব সহকাৰে পঢ়িলোঁ আৰু পঢ়ি পেলাই একেবাৰতে প্ৰিলিমছ ফেইল কৰিলোঁ আৰু ফেইল কৰি পেলাই ভাবিলোঁ আৰে ইমান কষ্ট কৰিলোঁ ইমান হেৰি কৰিলোঁ তথাপিতো ফেইল হিমতে মাতি পঠিয়ালে আৰু গ'লোঁ মই আৰু গৈ পেলাই ছাৰৰ লগত যেতিয়া কথা পাতিলোঁ এটা অদ্ভুত ধৰণৰ পৰিৱেশ মই পালোঁ এছ পি অফিচত জীৱনত মই পুলিচ থানা আউটপোষ্ট এছ পি অফিচত মই জীৱনত ভৰি দি পোৱা নাই সেইদিনাই প্ৰথম হৈ গৈছোঁ মই ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকৰ প্ৰত্যেকজন ব্যক্তিয়ে মোৰ অঞ্চলটোৰ মোৰ পিতৃ মাতৃৰ পৰা সকলোৰে প্ৰতিনিধি গতিকে তেওঁলোকৰ আশা আকাংক্ষা মই ধূলিসাৎ হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ আৰু কেতিয়াও তেওঁলোকক নতশিৰ হ'বলৈ দিব নোৱাৰোঁ গতিকে মৰি তৰি হ'লেও মই পৰীক্ষা ভাল কৰি থৈ আহিম সেইটোৱে মোৰ চ'ৰ্চ অফ ইনস্পিৰেশ্যন আছিলে আৰু এই ধৰণে পঢ়া শুনা কৰিলোঁ সকলোৰে আশীৰ্বাদত কৃপাত আজি এনেকুৱা এটা ফলাফল পাবলৈ সক্ষম হৈছোঁ আৰু সদৌশেষত এই শিক্ষানুষ্ঠানলৈ মাতি অনাৰ বাবে নথৈ আনন্দিত হৈছোঁ আৰু সকলোকে মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সন্মান জনাইছোঁ বহুত বহুত ধন্যবাদ